ক্ষুদ্ৰ ব্যৱসায়ী আৰু কেতিয়াবা মাৰ্কেটত চেক্ৰেটাৰী হ'ব পৰা উজ্জ্বল বৰুৱা ডাঙৰীয়া আৰু আমাৰ অম্লান গোষ্ঠীৰ সদস্য ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। নমস্কাৰ, মোৰ নাম সজুল ইছলাম। মই নগাঁও মেইন টাউনত আছোঁ, ক্লকৰ ওচৰত। আমাৰ এই বিষ্ণুৰাম মাৰ্কেটত যিমান দোকান দেখিছে, এশমান দোকান, সেইখন দোকানৰ পৰা আমাক সাহায্য কৰিছে, বান সাহায্যৰ কাৰণে। আমাৰ দেখা পাব আপুনি, ইয়াত আমাৰ কাপোৰ আছে, চেণ্ডেল আছে, জোতা আছে, খোৱা বস্তু আছে, চাদৰ মেখেলা আছে। এইখিনি সাহায্য আমাৰ মাৰ্কেটৰ আমাৰ ছেক্ৰেটাৰীত আছে। ছেক্ৰেটাৰীত মই দেখাই আছোঁ আপোনাক। এয়া আমাৰ বৰঙলা, তেখেতৰ এখন মাৰ্কেটৰ ছেক্ৰেটাৰী হয়। তেখেতে ভাবিছিল যে সকলো মানুহ বান সাহায্য আগবাঢ়ি গৈ আছিলে। তেখেতে ভাবিছে আমি নগাঁৱৰ পৰা যিমানখিনি পাৰিম সেইখিনি চেষ্টা কৰিব তেখেতে ভাবিছিলে। তেখেতে কৈছে আজি ৰাতিপুৱা তেখেতে আননি দিছে যে যিমান দোকান আছে দোকানী কোৱাইছিল যেন আমি বান সাহায্য কিবা এটা সাহায্য কৰিম। সকলোৱে মিলি পেলাই সাহায্য আগবঢ়াইছে। চাব আপোনালোকে যিমান দেখিছে, বস্তা দেখিছে, পেক কৰা আছে ইয়াত। সকলোকে ধন্যবাদ। আৰু আমাৰ লগত দুজন দাদা আছে, সেই দাদা জিম্মা লৈছে শিৱসাগৰৰ ঠাইখনত বচাবলৈ। সেইখন দাদা আমাৰ নতুনকৈ আহিছে, আমাৰ লগত যোগাযোগ কৰিছে। যোগাযোগত দাদাজনৰ নাম মই মেনশ্যন কৰি আছোঁ। নামটো আপোনাক কৈ দিয়ক। বিজয়ানন্দ বৰা আৰু আপোনাৰ উজ্জ্বল বৰুৱা। আজি আমি আহিলোঁ আমাৰ এই নগাঁও আমাৰ বিষ্ণুৰাভা মাৰ্কেটলৈ। আমাৰ নগাঁও জনপ্ৰিয় বিধায়ক শ্ৰী ৰূপক শৰ্মা ডাঙৰীয়াই এটা আহ্বান জনাইছিল, আমাৰ উজনিত যি বানৰ তাণ্ডৱ, সেই তাণ্ডৱত সহায় সাৰথি আগবঢ়াবলৈ আজি বিষ্ণুৰাভা মাৰ্কেটৰ সকলো আমাৰ ব্যৱসায়ী সন্থাই বিভিন্ন ধৰণৰ কাপোৰ, জোতা, চেণ্ডেল আদি আগবঢ়াইছে। আৰু আমাৰ জননেতা ৰূপক শৰ্মা ডাঙৰীয়াৰ আহ্বানৰ প্ৰতি আমি সঁহাৰি জনাই আমি অম্লান গোষ্ঠীও ইয়াত হাত উজান দিছোঁ। আমাৰ অম্লান গোষ্ঠীৰ সভাপতি উজ্জ্বল বৰুৱা আৰু আমাৰ মান্যবৰ সকলো সদস্যও আজি ইয়াত উপস্থিত আছে। আৰু বিষ্ণুৰাভা মাৰ্কেটৰ সকলো সমূহ ব্যৱসায়ী সমন্বিতে আমি আজি এই সামগ্ৰীসমূহ গোটাই আমাৰ মাননীয় বিধায়ক মহোদয়ক আমি এইখিনি অৰ্পণ কৰিবলৈ গৈ আছোঁ। আৰু বিধায়ক মহোদয়ে এইখিনি উজনি অসমলৈ প্ৰেৰণ কৰিব। আমাৰ মাননীয় বিধায়ক মহোদয়ে দিয়া আহ্বান জনাইছে, ইয়াত আমাৰ বিষ্ণুৰাভা মাৰ্কেটৰ সমূহ ব্যৱসায়ী যি তেওঁলোকে সামগ্ৰী আগবঢ়াই মহানতাৰ পৰিচয় দিলে, তাৰ বাবে আমাৰ এই ৰূপক শৰ্মা ডাঙৰীয়াৰ পৰা আৰু আমাৰ অম্লান গোষ্ঠীৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰা হ'ল। ৰূপক শৰ্মা ডাঙৰীয়াই যিখিনি আমাক হেৰি দিছে, পৰামৰ্শ আদেশ দিছে, তাৰ কাৰণে আমি এই বস্তুখিনি আমি অম্লান গোষ্ঠীৰ সভাপতি উজ্জ্বল বৰুৱা ডাঙৰীয়াক হাতত অৰ্পণ কৰিছোঁ। আৰু উজ্জ্বল বৰুৱা ডাঙৰীয়াই এই বস্তুখিনি যথাস্থানত নি পেলাই দিব বুলি আমি আশা ৰাখিছোঁ। আৰু তেখেতৰ আগত আমি ক'বৰ কাৰণে বক্তব্য দাঙিবৰ কাৰণে অনুৰোধ জনাইছোঁ। বিষ্ণুৰাভা মাৰ্কেটৰ সম্পাদক প্ৰমুখে এই মাৰ্কেটৰ সকলো ব্যৱসায়ীয়ে আমাৰ বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়াৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ। তেখেতে এটা সঁহাৰি জনাইছিল যে উজনি অসমৰ যি বানপীড়িত লোকক আমাৰ নগাঁওবাসীৰ তৰফৰ পৰা সাহায্য প্ৰদান কৰিবলৈ। আৰু তেখেতক সেই সঁহাৰিৰ প্ৰতি আহ্বানৰ প্ৰতি সঁহাৰি জনাই নগাঁওবাসীয়ে বহুতখিনি বস্তু যোগান ধৰিছে। আৰু তাৰে এটা পাৰ্ট আজি আমাৰ এই ব্যৱসায়ীসকলে দিলে। তাৰ পিছত সকলো ব্যৱসায়ীলৈ আমাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ক্ষুদ্ৰ ব্যৱসায়ী আৰু কেতিয়াবা মাৰ্কেটত চেক্ৰেটাৰী হ'ব পৰা উজ্জ্বল বৰুৱা ডাঙৰীয়াক আৰু আমাৰ অম্লান গোষ্ঠীৰ সদস্য ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৰু এইখিনি বস্তু আমি উজ্জ্বল বৰুৱা ডাঙৰীয়াক তেখেতলৈ অম্লান গোষ্ঠীলৈ আমি হস্তান্তৰ কৰিছোঁ। ধন্যবাদ।